Hi everyone, welcome to my profile. তো আজি আকৌ এটা very interesting chapter আপোনালোকৰ মাজত লৈ আহিছো। অলৰেডি মই নিয়মটো বোৰ্ডত লিখি দিছো যে কোনো ৱৰ্ডত যদি s বা f থাকে আৰু তাৰ পিছত যদি t লেটাৰ থাকে তেনেহলে সেই t ৰ উচ্চাৰণটো নহয়, অৰ্থাৎ t সাইলেন্ট হিচাপে থাকে। আমি এইটো সব আমি নরমালি যদি উচ্চারণ কৰিব যাও লেটাৰৰ সাউন্ড হিচাপত এইটো কিন্তু আমি পঢ়িব লাগে লিস্টেন, কিন্তু আমি জানো বা এইটো আমি পঢ়ো কি ধৰণে লিসেন। তাৰ কাৰণটো কি আপোনালোকে লিসেনে শুদ্ধকে পঢ়ি আছে, কেনেকৈ হয় সেই কাৰণটো মই বুজাই আছো। মোৰ নিয়মটো কি যে কোনো বাক্যত যদি s বা f থাকে গতিকে ইয়াতে s আছে আৰু তাৰ পিছত t আছে, গতিকে প্ৰথমতে চাব লাগিব কি t, গতিকে t ৰ আগত যদি s বা f থাকে তেনেহলে সেই লেটাৰৰ পিছত যেটো t থাকে t ৰ উচ্চাৰণটো সাইলেন্ট থাকে। ঠিক তেনেকুৱাকে অফেন এই t ৰ আগত কি আছে মোৰ নিয়ম মতে f আছে, যাৰ কাৰণে t টো সাইলেন্ট হৈ আছে। ঠিক তেনেকুৱাকে আৰু কিছু ওয়ার্ড আছে সফেন, ঠিক আছে লিসেন, অফেন, সফেন। তো মই আকবৰ নিয়মটো ৰিপিট কৰি যদি t থাকে আৰু তাৰ আগত যদি s বা f থাকে তেনেহলে এই t ৰ উচ্চাৰণটো সাইলেন্ট হৈ থাকে, অৰ্থাৎ t ৰ উচ্চাৰণটো নহয়। গতিকে যদি আপোনালোকৰ মোৰ ক্লাছবোৰ ভাল লাগি আছে আনক চোৱাৰ কাৰণে ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু সদায় মোৰ কাষত থাকক।